অসমীয়া মানুহখিনিক এই মেছেজটো দিব খুজিছো যোনখিনি মানুহে লোকৰ কথা নেজানাকে নুবুজাকে সিম্পলি জাজ কৰে কিবা এটা টপিকত হা আগতেও দেখি আছো সদায় যে যিকোনো কথা লৈ পেলাই মানুহবোৰে যাক তাক যি টি বেয়াকে কয় সোশ্যাল মিডিয়াত এক নম্বৰ কথা যে সোশ্যাল মিডিয়া প্লেটফৰ্মটো সোশ্যাল মিডিয়া হয় বাৰু পাব্লিকলি কিবা কাম কৰিছো পাব্লিকলি ওপেন আছে প্ৰফাইলটো আপুনি কিবা এটা ক'ব পাৰে কিন্তু অকমান নিজৰ ল্যাঙ্গুৱেজটো ভাবিব লাগে কিছুমান মানুহে নাজানাকে নুসুধাকে মোৰ কথা একোৱে নাজানাকে ভাবি লৈছে জুবিনদাৰ কাৰণে দুখ লগা নাই জুবিনদাৰ হোৱাৰ পিছত এবাৰ গৰিমা বা সান্তনা দিবলৈ আহিব নোৱাৰিলে ইমান বিজি নে বা মই যদি কিবা এটা পোষ্টত ইংলিছত লিখো বা হিন্দীত কওঁ তেতিয়া ক'ব যে অসমীয়া ক'ব পাহৰিলে হাৰে আপুনিহে নেকি অকল মোৰ ফলোৱাৰ গোটেই অল অভাৰ ৱৰ্ল্ডৰ পৰা আছে সো তেওঁলোকক যদি মই ইংলিছত নকওঁ বা মই হিন্দী চিৰিয়েলত কৰিছো অল অভাৰ ইণ্ডিয়াৰ কাৰণে মই যদি হিন্দীত নকওঁ তেওঁলোকে অসমীয়া কেনেকে বুজি পাব চিম্পল কথা এটা হা অকল এইটো কথা নহয় সব কথাতে মানে কৈ থাকে কি মানে কি পায় কি মই বুজি নাপাওঁ মোৰ কোনো এক্সপ্লেনেশ্যন দিয়াৰ মানে কোনো দৰকাৰ নাই তথাপিও মই ভাবিলো আজি মই কৈ দিওঁ কথাখিনি কাৰণ মোৰ বিৰাট খং উঠিছে কাৰণ এগৰাকী ছোৱালীয়ে মই ষ্টৰিটো দিছো তাই হাৰামজাদি বুলি কৈছে মানে ইমান অভদ্ৰ কেনেকে হ'ব পাৰে ইমান কেনেকে কোনোবা অভদ্ৰ হ'ব পাৰে কাবাক আপুনি নাজানাকে ডাইৰেক্টলি কিবা এটা কৈছে মই আপোনাক তেনেকে কৈছো নেকি কাবাক কেতিয়াবা বেয়াকে মই ইভেন পাৰ্চনেল লাইফত কেতিয়াও কাৰো লগত বেয়াকে কথা নাপাতো এইটো বেলেগ কথা বাৰু সো এনিৱে মোৰ হাজবেণ্ড গৌতম চক্ৰৱৰ্তী জুবিনদাৰ বহুত ক্লোজ ফ্ৰেণ্ড যোৰহাটৰ সময়ৰ পৰা অ'কে এইটো কথা হোৱাৰ পিছত 19 তাৰিখে 20 ছেপ্টেম্বৰ গৌতম লগে লগে গুচি গৈছে অসমলৈ মই অবভিয়াছলি ল'ৰাটোক এৰি পেলাই পুতুককে আমি দুটাৰ ভিতৰত এটাই যাব পাৰো প্ৰেক্টিকেল কথা কৈছো মই এটা যাব পাৰো গৌতম গৈছে তাৰপিছত মই যেনে তেনে শ্ৰাদ্ধটো মিলাই পেলাই মই গৈছো গৈ পেলাই আছো গোটেই দিনটো মই যোনদিনা নেক্সট ডে ঘূৰি আহিছো অহাৰ লগে লগে গৌতম আকৌ গৈছে ঘূৰি পেলাই গৌতম থ্ৰু আউট আছে তেওঁক চাগে আপোনালোকে দেখিছো ভিডিঅ' চিডিঅ' বা নাই দেখা আই ডোণ্ট কেয়াৰ আৰু মই যোনটা গৈছো মিডিয়া আছিলে কিন্তু মই মিডিয়া মানুহ পৰা মোৰ মনটো ইমানেই মানে মোৰ যি ফিল কৰিছো সেইটো কোৱা মই সেইকাৰণে মোৰ কাকো একো ক'বলৈ মন যোৱা নাই বা কাকো একো ইণ্টাৰভিউ দিবলৈ মন যোৱা নাই মই সেইখিনি মানুহ দেখি পেলাই মই চুপচাপকে সিফালৰ পৰা সোমাই পেলাই ডিৰেক্টলি য'ত গৰিমা বা বহি আছিলে ফেমিলি মানুহখিনি বহি আছিলে তাত গুচি গলো মই চ' এনিৱে সেইটোৰে এইটো জাষ্ট জনাইছো যে মই যদিও জনাব দৰকাৰ নহয় কিন্তু মই গৈছো আৰু 2 নম্বৰ কথা যে মই মোৰ দুখ লাগিছে নাই সেইটো কথা মই নকওঁ মোৰ নিজৰ ফিলিংছ মোৰ কোনো দৰকাৰ নাই শ্বেয়াৰ কৰিবলৈ কাৰণে আপোনালোকে যদি ভাবিছে মোৰ দুখ লগা নাই যি ভাবি থাকক আপোনালোকে কিবা উল্টা পুল্টা ভাবিলে ভাবি নাই আপোনালোকে হাতী এটা কুকুৰ বুলি ভাবিলে সেইটো কুকুৰ হৈ নাযায় আপোনালোকে কিবা ভাবাটো ৰাইট হৈ নাযায় অ'কে সো কাবাৰ কথা নেজানাকে নুশুনাকে কোনো আইডিয়া নাথাকাকে কৈ নিদিব যিকোনো কথা আৰু স্পেচিয়েলি পাৰ্চনেল মেছেজ পাৰ্চনেল হেৰি নক'ব বাকী পেপছৰ যোনবোৰ মিডিয়া হেৰি থাকে তাত যি কৈ থাকিব পাৰ্চনেল লাইফত মোক আহি পেলাই নক'ব ইমান কেনেকে মানে মানুহবোৰ হেৰি হ'ব এনেকুৱাকে মানে কেনেকে অনবৰতে আৰু মোক কি কৈছে কি কয় কিবা এটা মই পোষ্ট কৰিলো তেতিয়া লিখিছে যে নহয় মই হেৰি কি কয় জাষ্টিছ ফৰ জুবিনদা নাই কৰা আৰে কৰিছো নাই জাষ্টিছ ফৰ জুবিনদা যেতিয়া টেগটো আৰম্ভ হৈছে মই তাতকে বহুত আগতেই লিখিলো নিজৰ ফালৰ পৰা সেইটো বেলেগ কথা এটা তাৰপিছত ট্ৰেণ্ড হ'ল বস্তুটো ট্ৰেণ্ড যেতিয়া হ'ল পিছফালৰ পোষ্টবোৰ যাওক না মোৰ গৈ পেলাই চাওক আৰু মই পোষ্ট কৰিব দৰকাৰো নাই না মোৰ জুবিনদা বুলি নহয় মই জীৱনত বহুত ক্লোজ মানুহ হেৰুৱাইছো পোষ্ট কৰা নাই মই যে পোষ্ট কৰিব লাগে বুলি পেলাই মোক কি দৰকাৰ আৰু যদি মই আজি পোষ্ট নকৰিলোহেঁতেন আপোনাৰ কি ৰাইট আছে ক'বলৈ কাৰণে যে মোৰ দুখ লাগিছে নাই দৰকাৰ নহয় যে পোষ্ট কৰি পেলাই দেখুৱাই থাকিব লাগিব মিডিয়াত মই তেনেকুৱা মানুহ নহয় মই আগৰ পৰাই মই ইনফেক্ট এৱাৰ্ড ফাংচনত যেতিয়া যাবলগীয়া হয় তেতিয়া মই যিমান পাৰো মিডিয়া মানুহ আঁতৰাই মিলাই গুচি যাওঁ মোক টানি লৈ যায় যেতিয়া মই যাওঁ ইণ্টাৰভিউ দিওঁ বেলেগ কথা পিছে যিমান পাৰো মই মোৰ নিজৰে ভাল নালাগে মই এক্টিং কৰি বিৰাট ভাল পাওঁ সেইটো বেলেগ কথা এটা এক্টিং কৰি মই সাংঘাতিক ভাল পাওঁ কিন্তু মই বেছিকে মিডিয়া চিডিয়াত ওলাই মেলি ইণ্টাৰভিউ বেছি এইবোৰ কৰিবলৈ ভাল পাওঁ বিশেষকে ইভেন যেতিয়া নিপন দা ঢুকাইছিলে মই আছিলো তাতে কিংকিনী সিদ্ধাৰ্থৰ লগত
সেইদিনাখনো মই কোনো ইণ্টাৰভিউ দিয়া নাই আহিছিলে মোক সুধিবলৈ কাৰণ মই কোনো একো ক'ব খোজা নাই মই সব মানুহে নোৱাৰে নিজৰ এক্সপ্ৰেছন দিব মানে এক্সপ্ৰেছ কৰিবলৈ নোৱাৰে সব মানুহ অকমান আমাৰ মানুহখিনি কাইণ্ড হোৱা দৰকাৰ লোকৰ প্ৰতি অকমান ভাবিব যে বেলেগৰো দুখ হৈছে অকল আপোনাৰ দুখ হোৱা নাই এগৰাকীয়ে লিখিছে মই ৰাতি শুব পৰা নাই মই এইটো কৰিব পৰা নাই সেইটো আপুনি অকলে নহয় আৰু বহুতে ফিল কৰিছে আপোনাৰ নিচিনাকে আৰু মই কি কৰিছো কি নকৰো মই আপোনাক নকওঁ আৰু এনেকুৱাই যদি চলি থাকে মই একচুৱেলি কৈছো অসমীয়া মানুহখিনিয়ে যোনখিনি মানুহ তেনেকে ভাবে মোক ফল'ই নকৰিব দৰকাৰ নাই মোক আপোনাক মই জীয়াই থাকিবলৈ কাৰণে মই তেনেকুৱা মানুহ দৰকাৰ নাই যোনে আহি আহি অকল লোকৰ নেগেটিভিটি বিচাৰি পেলাই কিবা এটা বেয়াকে কয় আৰু তাকো ভুল কথা নিজৰটো মাথা মুণ্ডু একোটা কৰিব নোৱাৰে যাক তাক গৈ থাকিব হলো জুবিনদাৰ গান শুনি ডাঙৰ হলো জুবিনদাৰ গান শুনি গান গাবলৈ মানে মন কৰিলো গান গাবলৈ আহিলো তেখেতক লগ পালো আৰু সেইজনেই চিনেমাখন কৰিবলৈ আনিলে চিনেমা কৰিলো তেখেতৰ লগত চিনেমা কৰাৰ আচলতে সেই মুহূৰ্তবোৰ খুব ধুনীয়া মুহূৰ্ত হৈ থাকি যাব কিন্তু দুখ এটা হেতুটো থাকিবই সদায় থাকিব তো জীৱনত থাকিব প্ৰথমখন চিনেমা তেখেতে লৈ অনাৰ চিনেমাখন খালি সেই চাবলৈ একেলগে নাপাম আজি আপোনাৰ হৈতে জুবিন গাৰ্গে হয়তো ইটো কৰ হিটো কৰ বুলি ক'লে হয় আজি নাই তেখেত এমাহ হৈ গ'ল সেইটো মানে মোৰ বিশ্বাসটো এতিয়াও নাই হোৱা যে তেওঁ নাই আৰু সেইটো চাগে মই মৰালৈকে নহ'ব তেখেত নাই বুলি কাৰণ মই এতিয়াও যেতিয়াই তেতিয়াই মানে এনেকুৱা লাগে যেন তেওঁ আহিব আহি যেতি কৈ দিব এই গালি পাৰিব এই কিবা ক'ব এই আমুকটো কৰ আমুকটো আমুকত যাওঁ ব'ল সেইখিনি সদায় থাকি যাব সেইটো কেতিয়াও মোৰ মাজৰ পৰা নোলায় তেওঁ নথকাৰ যোনটো অনুভৱ সেইটো মোৰ নোলাব চাগে কেতিয়াও অকণমান অভিজ্ঞতা আপুনি জুবিনদাৰ সৈতে বহু সময় ধৰি চিনেমাখনত দিন ৰাতি কটাইছিলে অকণমান যদি অভিজ্ঞতা জানিব পাৰোঁ কেনেদৰে আছিলে সেইখিনিয়ে ক'ত যোৱাখিনি আমাৰ শ্বুটিংবোৰ ইয়াত হৈছে বিশ্বনাথ চাৰিআলি শ্ৰীলংকা গৈছোঁ আমি গোটেইখিনিতে আচলতে তেওঁৰ লগত 1 মিনিট সময় কটোৱাটো এটা ডাঙৰ মুহূৰ্ত সকলোৰে এইটো মোৰ বুলি নহয় আপুনি যদি 1 মিনিট কটায় সেইটো এটা ডাঙৰ জীৱনলৈ থাকি যোৱা এটা মুহূৰ্ত হয় সেইখিনি তেওঁ মানুহজনেই তেনেকুৱা আচলতে মোৰ লগত বেলেগ হৈ যায় আপোনাৰ লগত বেলেগ মানে যাৰ লগত যেনেকৈ থাকিব লাগে সৰু বাচ্ছা এটাৰ লগত তেওঁ বাচ্ছা হৈ যায় মই যেনেকৈ থাকোঁ বা মানে সকলোৰে লগত তেওঁ মিলি যায় আচলতে মিলিও যায় তেওঁৰ মানুহজনে তেনেকুৱা শিশুসুলভ মানুহ আৰু বুজিও পায় তেখেতে গোটেইখিনি আৰু চিনেমাৰ অভিজ্ঞতা গোটেইখিনিয়ে আচলতে মোৰ এটা বুলিয়ে নহয় প্ৰত্যেকটো মুহূৰ্তই তেওঁৰ লগত মোৰ কাৰণে ডাঙৰ মুহূৰ্ত শুই উঠাৰ পৰা আমি য'ত যোৱা লাগে ৰাতিপুৱা শুই উঠাৰ পৰা ব্ৰেকফাষ্টৰ পৰা ৰাতি শুৱা লাগে প্ৰত্যেকটো মুহূৰ্তে মোৰ কাৰণে স্মৰণীয় শেষৰ সময়ত মানে চিনেমা চলি থাকোঁতেও তেওঁ কয় যে এখন চিনেমা কান্দি কান্দি চাবি কিন্তু মই আৰু ধেমালি কৰোঁ আমি দুইজনে ধেমালি কৰোঁ যে কেনেকৈ কান্দিবনো ইমান ধুনীয়া হৈছে আপুনি ইমান ধুনীয়াকৈ অভিনয় কৰিছে আৰু ভালে পাব তাৰপিছত মই বোলো মোলৈহে ভয় লাগে কৈছে কেলে মই বোলো মই অভিনয় আপুনি এক্টিং কৰালে মানুহে গালি পাৰিলে কি কৰিম মই বোলো এক্টিং কৰিব নাজানো এই নাই ভাল পাব মোক ভাল বোলো আপুনি জুবিন গাৰ্গ আপোনাক কিন্তু ভাল পাবই আপুনি ভাল অভিনয় কৰিছে সেইখিনি মানে ইমান ধুনীয়াকৈ তেওঁ আমাক ধেমালি কৰি কথাবোৰ কয় কিন্তু সেই কথাটো যেতিয়া মই কৈছিলোঁ যে অসমীয়া মানুহ নাকান্দে আপোনাক চাই ভালে পাব এখন চিনেমাত কৈছে নাই কান্দিব এতিয়া ধৰক উপলব্ধি কৰোঁ এই কথাবোৰনো কিয় কৈছিলে তেওঁ জুবিনদাৰ প্ৰতি যিখিনি মৰম জুবিনদাৰ সেই আমাৰ অসমৰ সকলোৰে প্ৰতি থকা অসমীয়া ৰাইজৰ প্ৰতি থকা যিমানখিনি মৰম সেইখিনি মৰমৰ মাজেৰে কাইলৈ চিনেমাখন ৰাইজৰ হাতত থাকিব আৰু সকলোৱে তেওঁ ভবা ধৰণে মৰম দিব আৰু তেওঁ ভবা ধৰণেই জীয়াই ৰাখিব তেওঁ ভবা ধৰণেই তেওঁক গোটেই জীৱন আঁকোৱালি লৈ থাকিব চিনেমাখন আগুৱাই নিয়াৰ ক্ষেত্ৰত কিবা জুবিন দাই আগতে কৈছিল নেকি বা কিবা নকৰিবলগীয়া এতিয়াও কাম বাকী আছে নেকি চিনেমাখন আচলতে বহুতখিনি কামে আমাৰ শেষেই হৈছিলে মাত্ৰ আমাৰ বেকগ্ৰাউণ্ড যোনখিনি মিউজিক থাকে সেইখিনি হোৱা নাছিলে কিন্তু সেইখিনিও তেওঁৰ চিন্তাধাৰাৰে গোটেই টিমটোৱে চেষ্টা কৰিছে কৰিবলৈ আমাৰ পৰান্দা যজদা ৰাকেশ সেয়াই কিন্তু তেওঁৰ চিন্তাধাৰা আচলতে দাদাৰ চিন্তাধাৰাক ঢুকি পাবলৈ আমাৰ কাৰো সামৰ্থ্য নাই কিন্তু সেইখিনিত যদি আমি ইমানকণো চেষ্টা কৰি অকণমানো যদি দিব পাৰোঁ ৰাইজক সেইখিনি ভাল হ'ব আৰু তেওঁৰ কাৰণে ট্ৰেইলাৰটো দেখিছিলোঁ এটা আপোনাৰ ডাইলগ সেইটো যদি অকণমান ক'ব পাৰে অকণমান সেইটো চিনটো আপুনি দেখিছে নিজে সেই মুহূৰ্তটো আচলতে মোৰ প্ৰত্যেকটো মুহূৰ্ততে মোৰ মনলৈ আহি থকা মানে সময় আৰু সেইটো থাকি যাব সদায় সেই ভগৱানৰ এটা ৰূপ আছিলে
কাৰণ তেনেকুৱা ভগৱানৰ ৰূপ যদি তেখেত অৱতাৰ নহয় ইমানখিনি কথাটো আচলতে মোৰ মানে এতিয়া মোৰ জীৱনটোত চাগে মই দেখা নাই কেতিয়াও এনেকুৱাকৈ মিলি যোৱা তেওঁ কৈ দিয়া নিজৰ কথাবোৰ ইমান মিলি যোৱা কেতিয়াও হ'ব নোৱাৰে কাৰণ তেওঁৰ ভগৱানৰ এটা ৰূপ হ'বই লাগিব অৱতাৰ তেওঁৰ নিজৰ চলটোৱে কোৱাই আছিলে চাগে সেয়াই আমি ক'ব নোৱাৰাকৈ ভগৱান এজনৰ লগত থাকিলোঁ সান্নিধ্য পালোঁ তেওঁ আমাক মৰম দিলে আমি মৰম কৰিলোঁ প্ৰমোচনৰ ক্ষেত্ৰত কিবা কৈছিল নেকি জুবিন গাৰ্গে প্ৰমোচন তেখেতক যেতিয়া মই আমি ষ্টুডিঅ'ত থাকোঁতে সুধোঁ তোক লোৱাটো প্ৰমোচনো মানে এনেই ধেমালিত কৈ দিয়ে আৰু তাৰপিছত মই বোলো এনেই আৰু আমি যেনেকৈ কলেজ যাওঁ যে কলেজ যাবও পাৰোঁ কিন্তু তাৰ আগতে চিঠিখনৰ কথা কৈছে এইবাৰ একদম চিঠি যাব মানুহৰ হাতলৈ যাব বেলেগ হ'ব আৰু তাৰপিছত এতিয়া নকবি মানুহক খালি বেলেগ পিছত আমি প্লেন কৰিম সেয়া তেওঁৰ যিমানখিনি চিন্তা থাকে সদায় পৃথক সেই পৃথক ধৰণে চিন্তা কৰিলে পৃথক ধৰণেই তেওঁ চিনেমা ইণ্ডাষ্ট্ৰিটো পৃথক ধৰণেই পৃথক কৰি পেলালে গোটেইখিনি আপুনি ক'ত ব্যস্ত থাকিব ক'ত প্ৰথমে চাব নে নাচাব আমি একোৱে ভাবি পোৱা নাই এতিয়ালৈ কাৰণ আমি কোনো মানে আপুনি যাকে সুধিলেও চাগে এইটোৱে হৈ আছে মনত আমি কেনেকৈ চাগে কি কৰিম কাইলৈ আমি নাজানো সেইটো আমি কাইলৈ গম পাম আমি চায়ে আছোঁ কাৰণ এডিটিঙৰ পৰা আমি গোটেইখিনিতে আছোঁ চাই আছোঁ হলত আমি কেনেকৈ চামগৈ চাগে সেই শক্তিখিনি গোটাব লাগিব আজি হয়তো জুবিন গাৰ্গৰ ওচৰতে আশ্চৰ্য বৰপাত্ৰ বহিল হয় প্ৰিমিয়াৰ শ্ব' হ'ল হয় বা চিনেমাখনৰ লগতে আপুনি শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰিলে হয় চিনেমাখনৰ কামত সেইখিনি হেঁতেনটো আচলতে মই ভাবোঁ যে তেওঁ আমাৰ লগত আছেই তেওঁ চাই আছে তেওঁ লগত কটাই আছে আমাৰ লগত সময় আৰু তেওঁৰ আশীৰ্বাদ তেওঁৰ লগত থকাৰ কাৰণেই চাগে ইমানখিনি সম্ভৱ হৈছে কাইলৈ মুক্তি লাভ কৰিব আৰু গোটেই টীমটোৱে আপোনালোকে ইমান কষ্ট কৰিছে আমাৰ গোটেই টীমটোৱে ইমান কষ্ট কৰিছে চিনেমাখন উলিয়াই দিব পাৰিছে অকল তেওঁৰ কাৰণে তেওঁৰ লগত আছে কাৰণে হৈছে আৰু কাইলৈ চালেও তেওঁৰ লগতে থাকিব তেওঁ জুবিনদাৰ হৈ ক'বলৈতো অধিকাৰী নাই কিন্তু জুবিনদাৰ ৰাইজৰ যিখিনি মৰম আছে সেই মৰমৰ মাজত মোৰ কথাটো নাহেই ক'বলগীয়া একো কথাই নাই কাৰণ অসমীয়া ৰাইজেও জানে জুবিনদাই কিমান ভাল পায় জুবিনদায়েও নিজে যিমান ভাল পায় সেইখিনি মৰমেই দিছে আৰু সেই মৰম আপোনালোকে দেখিছেই ছবিৰ গৃহতো তেনেকুৱাখিনি মৰমেই থাকিব আৰু অসমীয়া ৰাইজে সদায়